আজি হ'ব গাহৰি ফ্ৰাই। একেবাৰে চিম্পল আৰু খুব সোৱাদ হ'ব, বিৰাটেই সোৱাদ হয়। একেবাৰে ক্ৰিস্পি হ'ব গাহৰিটো। কিন্তু আজি মই অলপমান তেল দি পেলাই বনাম, যাতে মাংসটো মানে অলপ ক্ৰিস্পি হয় আৰু। আধা কিলো মাংস লৈছোঁ, বেলি ধুনীয়াকৈ চাফা তাফা কৰি লৈছোঁ এতিয়া। তাৰপিছত বইল হ'ব দিম। বইল হোৱাৰ পাছত সৰু সৰুকৈ মানে পিচবিলাক কৰিম আৰু। কিন্তু এটা কথা, সৰু সৰুকৈ পিচ কৰিলে হয় কি, বহুত সোনকালে পিচবিলাক গলি যায়। এইটো এটা কথা মন কৰিব। যিহেতু তেল অলপমান বেছিকৈ দিম আৰু তেলত যিহেতু ভাজিম, তেতিয়া হয় কি, মাংসটো আপোনাৰ যিমান মাংস থাকিব তাতকৈ কিন্তু বহুত কমি যাব, তাৰমানে গলি যায় মাংসটো। যিহেতু ইয়াতে ফেটছ বহুত থাকে, সেইকাৰণে সেইটো মন কৰিব। একেবাৰে মই যেনেকৈ পাতল কৰিছোঁ সেইটো কিন্তু চাই ল'ব। যিহেতু ইয়াতে ফেটছেই বেছি থাকে গাহৰি মাংসত, একেবাৰে সৰু হৈ যায়। ময়ো মানে ইমান সৰুকৈ কটা নাই, কিন্তু এনেই আগে পিছে মই যেনেকৈ কাটোঁ তাতকৈ কিন্তু অলপমান পাতলকৈ কাটিছোঁ। কেতিয়াবা বেলেগকৈ বনাবলৈ মন গ'লে এনেকৈ বনাওঁ, খাই ভাল লাগে আৰু সেইটো কাৰণে এনেকৈ কাটিছোঁ। পূৰা মাছ ভজা দি ভাজিম, একেবাৰে মানে কালাৰটো একেবাৰে যে মাছ ভাজিলে যেনেকুৱা আহে যে ৰঙচুৱা হৈ যায়, সেই তেনেকৈ ৰঙচুৱাকৈ ভাজিম। অলপ নিমখ দি লৈছোঁ, আগতেও অলপমান নিমখ দিয়া আছিলে মোৰ, সেইটো অলপমান চাই ল'ব। মাংসখিনি প্ৰথমতে যেতিয়া কাটিলে বহুতে কি কৰে, মাংসখিনিত অলপমান হালধি মিক্স কৰি দিয়ে, হালধিৰে সানি পেলাই বহুতে ভাজে আৰু। কিন্তু মই তেনেকৈ নাভাজোঁ, মই যোনটো অৰিজিনেল কালাৰ সেইটোতে ৰাখিছোঁ আৰু। কিন্তু আপোনালোকে হালধিও সানি পেলাই ভাজিব পাৰে। কিছুমানে বগা ৰংটো মানে ধকধকীয়া গাহৰিৰ বগা ৰংটো ভাল নাপায়, সেইকাৰণে অলপমান হালধি সানি পেলাই অলপ কালাৰফুল কৰি লয় আৰু। কিন্তু মই সেই বগাটোৱে ভাল পাওঁ, গতিকে মই তেনেকৈ বনাইছোঁ। কিন্তু আপোনালোকৰ অপশ্যন এটা আছে, আপুনি হালধি সানি পেলাইও ভাজি ল'ব পাৰে। দেখিছেনে ৰংবিলাক ধুনীয়া হৈ গৈছে, মানে ব্ৰাউন টাইপৰ হৈ গৈছে আৰু। এনেকৈ আৰু অলপমান ভাজিব লাগিব। তেল ওলাইছে দেখিছেনে, তাৰমানে মাংসৰ পৰা তেল ওলাই ওলাই গৈ আছে, সেইটো কিন্তু চাব। কিন্তু তাৰমানে কি হয়, তেলত যেতিয়া বেছিকৈ ভাজা যায় তেতিয়াহ'লে মাংসটো মানে একদম বহুত সোনকালে গলি যায়, গলি পেলাই অকণমান মানে সৰু হৈ যায় একেবাৰে। মই বনালোঁ আৰু তেনেকৈ, ভাল লাগে কেতিয়াবা খাই পেলাই। আৰু ইয়াতে অন্য একো দিয়া নাই, ইয়াতে মই মাত্ৰ অকল পিঁয়াজ দিম আৰু জলকীয়া গুড়ি দিম। আপোনালোকে ইয়াতে কেপচিকামো দিব পাৰে আৰু নহৰু দিব পাৰে। মই নহৰুটো নিদিওঁ যেনিবা আজি, মই অকল পিঁয়াজেৰে ভাজিম। নহৰুটো দিলে হয় কি, একো নহয়, নহৰুটো আপুনি দিব পাৰে নিদিব পাৰে, কথা নাই, আপোনাৰ নিজৰ চইজৰ ওপৰত কথা। মই অকল পিঁয়াজ দিম। গতিকে এনেকুৱা সৰু সৰুকৈ চাইজত কাটি লৈছোঁ আৰু। একেবাৰে পিঁয়াজখিনিও বেছি নাভাজোঁ, অলপ কমকৈ ভাজিম আৰু, যাতে অলপমান একেবাৰে ভাজি দিলে কি হয়, একেবাৰে ক'লা পৰি যোৱাকৈ নাভাজোঁ আৰু। তাৰমানে এনেকুৱা মিডিয়াম চাইজতকৈ আৰু অলপ সময় ভাজি নমাই দিম। মোটামুটি হৈছে আৰু, দেখিছেনে, একেবাৰে তেল ওলাই একেবাৰে তেলতে উপঙি গ'ল গোটেই মাংস প্ৰথমতে কিমান আছিলে দেখিছেনে, সৰু হৈ গ'ল মাংসটো, মানে একদম টাইট হৈ যাব মাংসটো। এতিয়া হৈছে মোটামুটি। এতিয়া অলপমান জলকীয়া গুড়ি দি দিম, দুটা কেঁচা জলকীয়াও দি দিছোঁ, গোন্ধটো ভাল লাগে আৰু। অলপ বেছিও দিব পাৰে আপোনালোকে, জ্বলা যোনে যিমান খায় আৰু। মই অলপমান দিছোঁ, একেবাৰে জুইটো কমাই দিছোঁ, নহ'লে ইয়াতে যদি আৰু অলপমান জুই দি দিওঁ নহয়, ইয়াৰে আৰু মানে নাইকিয়া হৈ যাব গোটেই মাংস, মানে সৰু হৈছে অলৰেডি। সেইকাৰণে মই বেছিকৈ জুইটো দিয়া নাই, অলপ কম জুই দিছোঁ। আৰু ইফালে যিহেতু জলকীয়া গুড়িখিনিও ক'লা হৈ যাব, নহ'লে জ্বলি যাব সোনকালে। হালধিতকৈ জলকীয়া গুড়ি সোনকালে জ্বলি যায়, দেখিছেনে। মোটামুটি হৈ গ'ল আৰু। এতিয়া খালি উঠাই পেলাই খাব পৰা খালেই হ'ল আৰু মুঠতে। ইজি আৰু একেবাৰে, মানে ধৰক একো বেছি কষ্ট কৰিব মন যোৱা নাই যদি এনেকৈ বনাই খাব, খুবেই সোৱাদ লাগে। যে এইটো কথা নহয় যে নহৰু দিলেহে বেছি সোৱাদ হ'ব, এইটো কথা নহয়। পিঁয়াজ দি দিব বাছ। আচলতে নিজৰ চইজৰ ওপৰত কথা, আপুনি আদা নহৰু দিব পাৰে, লগতে কেপচিকামো সৰু সৰুকৈ কাটি পেলাই দিব পাৰে, বা এই চয়া চচ দি পেলাইও যে বনায়, সেইটো একেবাৰে চাইনিজ টাইপৰ হৈ যায়। কিন্তু ইয়াতে চাইনিজ টাইপৰ নহ'ব যেনিবা, ইয়াতে একদম মানে দেশী ষ্টাইলত বনোৱা হৈছে ভাজিটো। এনেকৈ এবাৰ বনাই জনাবচোন কেনেকুৱা পালে। তেতিয়াহ'লে আজি আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম আকৌ। টেক কেয়াৰ, বাই বাই।